হয়, যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু বিজেপি মিত্ৰজোঁটে অগপৰ লগত ইতিমধ্যে আসন ভাগ বতৰা সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া চিপাঝাৰত 4খন জিলা পৰিষদ সমষ্টি আছে। এতিয়া চিপাঝাৰত 4খন জিলা পৰিষদৰ কেইখন আসন অগপই দাবী কৰিব বা তেওঁলোকৰ বিচাৰিব, সেইটো আপোনালোক ক'ব নেকি? আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ আলোচনা চলি আছে, কিন্তু আনুষ্ঠানিক আলোচনাটো এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই। যিকোনো মুহূৰ্তত আমাৰ আনুষ্ঠানিক আলোচনা হ'ব। আমি পঞ্চায়ত লেভেলত পঞ্চায়তৰ সদস্য আৰু জিলা সদস্যৰ ক্ষেত্ৰত যিহেতুকে আমাৰ দলীয় প্ৰতীকত হ'ব। আমাৰ 4টা জিলা পৰিষদৰ ভিতৰত চিপাঝাৰত আমি 2টা চিট বিচাৰিছোঁ। মঙলদৈটো তদ্ৰুপ একেধৰণৰ, আমি দলগাঁৱতো তেনেধৰণে 2টা চিট বিচাৰিছোঁ। 2টাকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতো আমি আধা সংখ্যক চিট বিচাৰিছোঁ। সম্পৰ্কত আমাৰ আলোচনা চলি আছে। এপিৰ আসন অগপই মিত্ৰজোঁটৰ পৰা তথা বিজেপি মিত্ৰজোঁটৰ পৰা এপিৰ আসন কিমানখন চিপাঝাৰত বিচাৰিব? আমি 15খন বিচাৰিছোঁ। আমি চিপাঝাৰ বিধানসভা সমষ্টিৰ আমাৰ সমষ্টি কমিটি আৰু কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি আমাৰ 15খনত আমি নিৰ্বাচন চলাৰ কাৰণে বিচাৰিছোঁ। আমাৰ প্ৰাৰ্থীও ওলাইছে আৰু আমাৰ সাংগঠনিক দিশটো আমাৰ এই 15খনত খুব ষ্ট্ৰং হৈছে। আমাৰ 26খনতে সংগঠন আছে, কিন্তু আমিতো মিত্ৰতা থাকিলেতো আমি আধাৰ কৰি চলিব লাগিব। চাই লওঁ, আলোচনা হওক, তেওঁলোকে আমাৰ লগত কিমানখিনিলৈকে আহে। চিপাঝাৰত অগপৰ স্থিতি বৰ্তমান কি অৱস্থা বা কি পৰ্যায়ত? ইয়াত অগপৰ স্থিতি একদম অতি সুন্দৰ হৈছে। আমি যিহেতুকে আপোনালোকে চাওক, ইয়াত আমাৰ 20 বছৰ আমাৰ বিধায়ক আছিলে, ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া ইয়াত 20 বছৰ প্ৰতিনিধিত্ব কৰিছিলে। মাজতে তেখেতে দলটোৰ পৰা অকণমান দূৰলৈকে গৈছিলে, আকৌ ঘূৰি আহিছে, দলৰ কাম কাজ কৰিছে। আমাৰ দলত কাৰ্যকৰ্তাবিলাক আকৌ সক্ৰিয় হৈছে আৰু নতুন যুৱচামেও যুৱতী-চামেও আঞ্চলিকতাবাদৰ প্ৰতি ধাৱমান হৈছে। গোটেই অসমতে হৈছে, কাৰণ অতুল বৰা মন্ত্ৰ ডাঙৰীয়াৰ নেতৃত্বত দলটো এখন লৈ উঠিছে। আৰু চিপাঝাৰ যিহেতুকে আঞ্চলিকতাবাদৰ ঘাটি আৰু অসম আন্দোলনৰ সময়ৰ পৰাই চিপাঝাৰত যিহেতুকে জাতীয় চেতনাবোধ থকা মানুহ বেছি আৰু অবিভক্ত দলংজিলাৰ ভিতৰতে যিহেতুকে চিপাঝাৰ সমষ্টিটো আটাইতকৈ উচ্চ শিক্ষিত আৰু সংস্কৃতিবান সমষ্টি, আৰু সেইফালৰ পৰা ইয়াত আঞ্চলিকতাবাদৰ উত্থানটো দ্ৰুতগতিত আগবাঢ়িছে। আজি কি সভা আছিলে আপোনালোকৰ? সাংগঠনিক সভা আছিলে, তাত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে অকণমান আলোচনা হৈছিল। কেণ্ডিডেটবিলাকো আহিছিলে, তেওঁলোকে আলোচনা হৈছিল। কিমান কেণ্ডিডেট? আমাৰতো এতিয়া দলে 50% বিচাৰিব, আমাৰ গোটেইকেইটা সমষ্টিতেই বিচাৰিব। তথাপি আমি যিহেতু মিত্ৰজোঁটত আছোঁ, গতিকে আমাক 100%টো এতিয়াও দিব নোৱাৰে। গতিকে এতিয়া আলোচনা বিজেপিৰ লগত হোৱা নাই আমাৰ মিত্ৰজোঁটৰ লগত, গতিকে আলোচনা হ'ব এই দুদিনৰ ভিতৰতে। তাৰপিছত আমাৰ বাকীখিনি আগবাঢ়িব। হ'ব এইখিনি।